5550টা LPUP শিক্ষক পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে ডিছকাছ কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। নতুনকৈ আহিছে যদি আমাৰ চেনেলৰ সৈতে কানেক্ট হৈ থাকিব ছাবস্ক্ৰাইব কৰি। যি 5550টা LPUP শিক্ষক পদৰ যি ECA-খিনি ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছিলে, তাৰ পাছতেই PWD প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছিলে, সেয়া হয়তো সকলোৱে গম পায়। এতিয়া মূল কথাটো হ'ল এইটোৱেই যে যিসকল প্ৰাৰ্থী উপস্থিত থাকিব পৰা নাছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনত, 7 ডিচেম্বৰলৈকে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে, সকলোৱে হয়তো গম পায়। কিন্তু যিসকল ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত থাকিব পৰা নাছিলে, তেওঁলোকৰ পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 16 তাৰিখে অনুষ্ঠিত হ'ব। ক'ত হ'ব দিয়া আছে, কনফাৰেন্স হল, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অসম। কাইণ্ডলি ব্ৰিং অল অৰিজিনেল ডকুমেণ্ট, এডুকেশ্যনেল প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ডকুমেণ্ট। এয়া হয়তো বুজি পাইছে যে যিসমূহ আপোনালোকৰ প্ৰপাৰ ডকুমেণ্ট, অৰ্থাৎ যিসমূহ ৰিয়েল ডকুমেণ্ট, সেই সকলোখিনি আপোনালোকে নিব লাগিব আৰু আপোনালোকে উপস্থিত থাকিব নোৱাৰা প্ৰপাৰ কাৰণটো আপোনালোকে জনাব লাগিব। আমি যিমান দূৰ গম পাইছোঁ, ইয়াৰ পাছতেই পুনৰ যিসমূহ কাৰ্য সেই সম্পন্ন হ'ব। যিটো জেনেৰেল ভেৰিফিকেশ্যনে হওক বা মেৰিট লিষ্টে হওক, ইতিমধ্যে ওলাবলৈ গৈ আছে DW ফালৰ পৰা। আজি যিটো বাতৰি আমি লাভ কৰিলোঁ, আপোনালোকৰ সৈতে ডিছকাছ কৰিলোঁ। ভিডিঅ'টো সকলোৱে লাইক এটা কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।